অসম পুলিচৰ গৃহ বিভাগত 30% এটা বিশেষ সম্প্ৰদায়ক কনিষ্টবলৰ পদত নিযুক্তি দিয়া হৈছিল। সেই ইতিহাস আমি পৰিৱৰ্তন কৰোঁ। যুৱক যুৱতীৰ অধিকাৰত সৰ্বোচ্চ আসন দিবলৈ সক্ষম হৈছে। নিযুক্তি অকল নিকা নিযুক্তিয়ে হোৱা নাছিল, 1 লাখ নিযুক্তিত প্ৰতিটো নিযুক্তিৰে অধিকাৰ হৈছিল আমাৰ খিলঞ্জীয়া থলুৱা অসমীয়াসকল, বৰাকৰে হওক ব্ৰহ্মপুত্ৰই হওক। কংগ্ৰেছৰ দিনত যি তুষ্টিকৰণৰ নিযুক্তি হৈছিল, অসম পুলিচৰ গৃহ বিভাগত 30% এটা বিশেষ সম্প্ৰদায়ক কনিষ্টবলৰ পদত নিযুক্তি দিয়া হৈছিল। সেই ইতিহাস আমি পৰিৱৰ্তন কৰোঁ। 1 লাখ নিযুক্তিৰ দিনাখন কোনসকলে নিযুক্তি পালে তাৰ এখন বিস্তাৰিত পুথি মই আপোনালোকৰ মাজত দিম। প্ৰতিটো নাম পঢ়ি, প্ৰতিটো ঠিকনা পঢ়ি আপোনালোকে গৌৰৱ অনুভৱ কৰিব এইখন চৰকাৰে কি ধৰণে খিলঞ্জীয়া যুৱক যুৱতীৰ অধিকাৰত সৰ্বোচ্চ আসন দিবলৈ সক্ষম হৈছে। আৰু একেলগে কোনোবাই যদি মন কৰে, ধুবুৰীৰ সংসদগৰাকী গৃহমন্ত্ৰী হৈ থাকোঁতে নিযুক্তি পোৱা কনিষ্টবলৰ তালিকাখনো হাতত ল'ব পাৰে। অনুপাত সমানুপাতৰ কাহিনী আপোনালোকে নিজে হিচাপ কৰি ল'ব পাৰিব। আমি কি ধৰণে জাতি মাটি ভেদীৰ অধিকাৰ আমি সুৰক্ষিত কৰিছো। অসম চৰকাৰৰ কৰ্মচাৰীক অনুপাত আৰু সমানুপাতত কি ধৰণে ভূমিপুত্ৰৰ অধিকাৰ বাঢ়ি গ'ল যোৱা 3টা বছৰৰ ভিতৰত, তাৰ জীয়া আৰু জীৱন্ত দলিল আমি আপোনালোকৰ আগত লৈ ৰাখিব পাৰিম, যিদিনাখন 1 লাখ নিযুক্তিৰ কাম আমি সম্পূৰ্ণ কৰিম। কংগ্ৰেছৰ দিনত যি তুষ্টিকৰণৰ নিযুক্তি হৈছিল, অসম পুলিচৰ গৃহ বিভাগত 30% এটা বিশেষ সম্প্ৰদায়ক কনিষ্টবলৰ পদত নিযুক্তি দিয়া হৈছিল। সেই ইতিহাস আমি পৰিৱৰ্তন কৰোঁ। 1 লাখ